এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা গুড নিউজ। আৰু এই গুড নিউজ লৈ আহিছে আনচাৰী ফাউণ্ডেশ্যনে। এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে আনচাৰী ফাউণ্ডেশ্যনত স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে হাফিজ ইলিয়াছ হোসেন আনচাৰীয়ে কেৱল মাত্ৰ অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো স্কলাৰশ্বিপ মুকলি কৰিছে। এই স্কলাৰশ্বিপৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগে, ইয়াৰ লাষ্ট ডেট কি, সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হ'ব। গতিকে এই বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টো নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই বিষয়ে জানিব পাৰে, যাতে ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াতে দেখুৱাব বিচাৰিছোঁ মেধা সূৰ্য বৃত্তি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে যে ফাইনেন্সিয়েলি উইকাৰ বেকগ্ৰাউণ্ডৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। মেৰিটৰিয়াছ শিক্ষাৰ্থী হ'ব লাগিব, এক্সক্লুচিভলি ফৰ HSLC এণ্ড HS ছাত্ৰ ছাত্ৰী হ'ব লাগিব, লগতে তেওঁলোকৰ গুড একাডেমিক ৰেকৰ্ড থাকিব লাগিব। এপ্লিকেশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে এপ্লাই কৰিবলৈ হ'লে এইটো ৱেবছাইটত এটা গুগল ফৰ্ম আছে, সেই ফৰ্মখন ফিল আপ কৰি দিলেই এপ্লাই হৈ যাব আৰু ছিলেক্টেড ছাত্ৰ ছাত্ৰীক পিছলৈ ইনফৰ্ম কৰা হ'ব। ইয়াতে এপ্লাই কৰিবলৈ টকাৰ প্ৰয়োজন নাই, কেৱল মাত্ৰ নিজৰ হাতত থকা মোবাইল দি এপ্লাই কৰিব পাৰে। ইয়াতে এপ্লাই কৰিবলৈ হ'লে অলপ তলফালে আহিব, ইয়াতে লিখা আছে এপ্লাই ডেট 1 জুন টু 25 জুন, অৰ্থাৎ 25 জুনলৈকে ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু বৰ্তমান কিন্তু এইটো এক্টিভ হৈ আছে। এপ্লাই কৰিবলৈ হ'লে এপ্লাই ফৰ স্কলাৰশ্বিপ নাও ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াতে দেখুৱাব বিচাৰিছোঁ এই বাকচত ক্লিক কৰিব লাগিব, তাৰপিছত নিজৰ ফুল নামটো লিখিব লাগিব, ইয়াতে ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জিয়ান নেমৰ ঠাইত নিজৰ পিতৃৰ নামটো লিখিব পাৰে, তাৰপিছত আধাৰ নম্বৰটো ইয়াতে লিখিব লাগিব, ইমেইল এড্ৰেছ অৰ্থাৎ নিজৰ যি মোবাইলত ইমেইল আছে সেই ইমেইলটো ইয়াতে লিখিব লাগিব, কাৰণ যদি ছিলেক্ট হয় তেতিয়াহ'লে আনচাৰী ফাউণ্ডেশ্যনৰ পৰা মেইল কৰা হ'ব। মোবাইল নম্বৰ যিটো বৰ্তমান এক্টিভ হৈ আছে সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। পাৰ্মানেণ্ট এড্ৰেছ অৰ্থাৎ নিজৰ ভিলেজ, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ সেইবোৰ ইয়াতে লিখিব লাগিব। কৰেছপণ্ডেঞ্চ এড্ৰেছ ইয়াতে নিদিলেও হৈ যাব। ইয়াতে আছে ডিষ্ট্ৰিক্ট অৰ্থাৎ নিজৰ জিলাৰ নামটো লিখিব লাগিব, ষ্টেট ইয়াতে অসম বুলি লিখিব লাগিব, পিনক'ড অৰ্থাৎ নিজৰ যি পিন নম্বৰ আছে সেইটো ইয়াতে লিখিলে হৈ যাব। HSLC স্কুল নেম অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে কোনটো স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছে সেইটো স্কুলৰ নাম ইয়াতে লিখিব লাগিব। HSLC ইয়াৰ অফ পাছিং অৰ্থাৎ কোনটো চনত ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক উত্তীৰ্ণ হৈছে ইয়াতে কিন্তু লিখিব লাগিব। HSLC ৰোল আৰু নম্বৰটো ইয়াতে লিখিব লাগে। HSLC পাৰ্চেণ্টেজ অৰ্থাৎ মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছে সেইটো লিখিব লাগিব। এইটো হ'ল মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু যদি হায়াৰ ছেকেণ্ডাৰী হয় তেতিয়াহ'লে মেট্ৰিকৰখিনি লিখিব লাগিব, লগতে HSৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীৰ যি বৰ্ড নেম আছে সেইটো ইয়াতে লিখিব লাগিব। HS ইয়াৰ অফ পাছিং অৰ্থাৎ কোনটো চনত হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে সেইটো ইয়াতে দিব লাগিব। HS ৰোল আৰু নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। HS পাৰ্চেণ্টেজ অৰ্থাৎ কিমান পাৰ্চেণ্টেজ পাইছিলে, ষ্ট্ৰীম অৰ্থাৎ ছায়েন্স, আৰ্টছ, কমাৰ্চ, ভকেশ্যনেল কোনটো ষ্ট্ৰীম আছিলে সেইটো ইয়াতে লিখিব লাগিব। কাৰেণ্ট স্কুল আৰু কলেজ নেম অৰ্থাৎ বৰ্তমান শিক্ষাৰ্থীয়ে কোনটো স্কুল কলেজত পঢ়ি আছে সেইটো ইয়াতে লিখিব লাগে। ফেমিলি এনুৱেল ইনকাম অৰ্থাৎ পিতৃ মাতৃৰ যি ইনকাম সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব। অকুপেশ্যন অফ ফাদাৰ অৰ গাৰ্জিয়ান অৰ্থাৎ পিতৃ নাইবা গাৰ্জিয়ানে কি কাম কৰে, যদি খেতিয়ক হয় তেতিয়াহ'লে ফাৰ্মাৰ বুলি দিব লাগিব। কিছুমানৰ টিচাৰ আছে, বেলেগ বেলেগ বিজনেছ আছে, নিজৰ পিতৃয়ে নাইবা গাৰ্জিয়ানে যিটো কাম কৰে সেইটো ইয়াতে লিখিব লাগে। অকুপেশ্যন অফ মাদাৰ অৰ্থাৎ মাকে কি কৰে, হাউচ ৱাইফ নে কিবা চাকৰি কৰে নে কিবা কাম কৰে সেইটো ইয়াতে লিখিব লাগিব। নাম্বাৰ অফ ফেমিলি মেম্বাৰ ইয়াতে নিজৰ পিতৃ নাইবা মাতৃৰ ফোন নম্বৰটো দিব পাৰে। এনি আদাৰ চ'ৰ্চ অফ ইনকাম অৰ্থাৎ বেলেগ কিবা
ইনকাম কৰাৰ চ'ৰ্চ আছে নেকি, যদি আছে তেতিয়াহ'লে দিব লাগিব, আৰু যদি নাই তেতিয়াহ'লে নিদিলেও হৈ যাব, কাৰণ ইয়াতে ষ্টাৰ চিন নাই। তাৰপিছত ইয়াতে কোৱা হৈছে হোৱাই ডু ইউ কনচিডাৰ ইউৰ চেল্ফ এলিজিবল ফৰ দিছ স্কলাৰশ্বিপ, অৰ্থাৎ আপুনি নিজক এই জলপানীৰ বাবে কিয় যোগ্য বুলি গণ্য কৰে। ইয়াতে 100ৰ পৰা 200 ৱৰ্ডৰ ভিতৰত লিখিব লাগে। তাৰপিছত এটা প্ৰশ্ন কৰা হৈছে হোৱাট আৰ ইউৰ ফিউচাৰ এম্বিশ্যনছ এণ্ড ফিউচাৰ কেৰিয়াৰ গ'লছ, অৰ্থাৎ আপোনাৰ ভৱিষ্যতৰ উচ্চাকাংক্ষা আৰু ভৱিষ্যতৰ কেৰিয়াৰৰ লক্ষ্যবোৰ কি কি, ইয়াতে লিখিব লাগে। তাৰপিছত ডকুমেণ্ট আপলোডৰ কথা কোৱা হৈছে, আপলোড ইট কেয়াৰফুলি, অৰ্থাৎ অতি সাৱধানেৰে এইটো আপলোড কৰিব লাগিব। ইয়াতে কোৱা হৈছে পাছপ'ৰ্ট ছাইজ ফটোগ্ৰাফ, অৰ্থাৎ যিজনে এপ্লাই কৰিব তেওঁৰ নাইবা তাইৰ পাছপ'ৰ্ট ছাইজ ফটো ইয়াতে আপলোড কৰিব লাগিব, আৰু সেই ফটো 10 MBতকৈ তলত হ'ব লাগে। SSLC মাৰ্কশ্বিট আপলোড কৰিব লাগিব, আৰু সেইটো 10 MBতকৈ তলত হ'ব লাগে। HS মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড, ইনকাম চাৰ্টিফিকেট, তাৰপিছত আধাৰ কাৰ্ড আপলোড, অৰ্থাৎ ইয়াতে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। BPL নাইবা ৰেচন কাৰ্ড ইয়াতে আপলোড কৰিব লাগিব। বনাফাইড চাৰ্টিফিকেট নাইবা স্কুলৰ যিকোনো এটা চাৰ্টিফিকেট আপলোড কৰিব লাগে, আৰু যদি কাষ্ট চাৰ্টিফিকেট থাকে তেতিয়া ইয়াতে আপলোড কৰিব লাগিব, আৰু যদি কাষ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপলোড কৰিব নালাগে, এইটো মেণ্ডেটৰী নহয়। আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ, অৰ্থাৎ ইয়াৰ উপৰিও যদি আৰু কিবা ডকুমেণ্টছ আছে তেতিয়াহ'লে সেইটো আপলোড কৰিব লাগে। যেনেকৈ যদি কোনো ছাত্ৰ ছাত্ৰীৰ ফিজিকেলি কিবা প্ৰব্লেম থাকে আৰু তাৰ যদি কিবা চাৰ্টিফিকেট আছে সেইটো ইয়াতে আপলোড কৰিব পাৰে। ইয়াতে আহিছে ডিক্লাৰেশ্যন, এইটো বক্সত ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা ৰাইট চিন উঠিব, তাৰপিছত এপ্লিকেণ্ট ছিগনেচাৰ, অৰ্থাৎ ইয়াতে নিজৰ নামটো লিখিব লাগিব। ইউৰ এনচাৰ, ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে কীবৰ্ড উঠিব, আৰু সেই কীবৰ্ডত নিজৰ নামটো লিখিলেই হৈ যাব। তাৰপিছত ছাবমিট অপশ্যন আছে, এই ছাবমিট অপশ্যনত ক্লিক কৰিলেই কিন্তু এইটো ছাবমিট হৈ যাব। এনেকৈ ছাত্ৰ ছাত্ৰীয়ে একেবাৰে সহজ পদ্ধতিত এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। আৰু যদি কোনোবাই বুজি নাপায় তেতিয়াহ'লে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব পাৰে, মই এনচাৰ দিবলৈ চেষ্টা কৰিম।